আৰু ইতিমধ্যে আমি আপোনালোকক উল্লেখ কৰিছো নগাঁৱৰ বিভিন্ন প্ৰান্তত পুৱাৰ পৰা সিএমবিয়ে অভিযান আৰম্ভ কৰিছে বৃহস্পতিবাৰে সিএমবিয়ে নগাঁও বৰদুৱাৰ টুকটুকি পানবাৰী ক্ষেত্ৰত চলাইছিল অভিযান 2009 চনৰ পৰা 2012 চনলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত হৈছিল বিয়াগুম কেলেংকাৰী সেই কেলেংকাৰীৰ আঁত ধৰি এতিয়া বিভিন্ন প্ৰান্তত অভিযান চলাইছে এয়া শেহতীয়া কিছু দৃশ্যাংশ আমাৰ হাতলৈ আহি পৰিছে সামগ্ৰীৰ পৰা সেই দৃশ্যাংশ আমি আপোনালোকক এবাৰত দেখুৱাবলৈ চেষ্টা কৰিছো এনে ধৰণে দেখিবলৈ পোৱা গৈছে সিএমবিয়ে এতিয়া যি মুঢ়ানী বুনিয়াদী বিদ্যালয় আছে বা হেমবৰুৱা উচ্চ বুনিয়াদী যি বিদ্যালয় আছে সেই বুনিয়াদী বিদ্যালয়ত সিএমবিৰ দলটোৱে বহি অভিযান ইতিমধ্যে আৰম্ভ কৰিছে মই গম পালো তেখেতসকলে কৈছে আমাৰ ইয়াত 2010 চনতে আমাৰ ইয়াত কিছুমান জলজীৱন আঁচনি ৰিং পেলাইছিলে সেই ৰিংখিনি আমাৰ পেলনীয়াভাৱে ৰখি গ'ল একো কাম নহলে এই কামখিনি নোহোৱাৰ আমাৰ কথাটো আমাক সুধিলে আমি যিহেতু ইয়াত যেতিয়া 10 চনত পেলাইছিলে জুলাই মাহত যাবলৈ মই তেতিয়া মোৰ হেডমাষ্টাৰ মোৰ চাৰ্জ নাছিলে মই এতিয়া খুব বেছি 24 চনত লৈছো নৱেম্বৰ মাহত মই কৰ্মৰত আছিলো এছিষ্টেণ্ট আছিলো এতিয়াহে মই হেড চাৰ্জ লৈছো 2024 চনৰ নৱেম্বৰ মাহত আগৰ টিচাৰৰ পৰা গম পাইছো আৰু মই নিজেও দেখিছো তেতিয়া যে এইখিনি কাম যেহেতু নহল পেলনীয়াভাৱে ৰখি গল আৰু সেই কথাখিনি জানিবৰ কাৰণে আমাক তেখেতসকলে সুধিলে ন হেতু সময় যেতে এইবিলাক বস্তু সামগ্ৰীসমূহ পেলাইছিলে কিয় নহল কি কথা যোনে পেলাইছে তেওঁলোকক সুধিছিলে না আপোনালোকে সেই টিমটোৱে ৰাতি বোলে পেলাই জুলাই মাহৰ ঠিক ৰাতি পেলাই থৈ গৈছিলে কোনে পেলাই থৈ গৈছিলে সেইখিনিও কোনো গম নাপালে জুলাই মাহত যেহেতু আমাৰ স্কুল বন্ধ পিছদিনাখন আপোনালোকে খবৰ নললে পৰিচালনা সমিতি বা আপোনালোকে খবৰ ললে না যে ৰাতি আহি কোনো অজ্ঞাত লোকে পেলাই থৈ গ'ল খবৰ লৈছিলে কোনেও ক'ব নোৱাৰিলে যে ৰাতি পেলালে আৰক্ষীক জনাইছিলে আৰক্ষীকে তেতিয়া জনোৱা আছিল তেখেতৰ তেতিয়া হেড চাৰ্জ যোনে লৈছিলে তেখেতে জনোৱাটো ভবা নাছিলে কাৰণ আমি এছিষ্টেণ্টখিনি তেতিয়াতো আমি জুলাই মাহত ঠিক নাথাকো আমি গম নাপালো আৰু বিদ্যালয়খনৰ নামটো কি আমাৰ এখন হেমৰুৱা চাৰি